দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি গঠন 11 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সমৰ্থনত আব্দুল মুন্নাফ শ্বেখক ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপে নিৰ্বাচিত আব্দুল মুন্নাফ শ্বেখে সভাপতি ৰূপে নিৰ্বাচিত হোৱাত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সকলো এলেকাত থকা বিভিন্ন সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে এখেতে কংগ্ৰেছ দলৰ পৰা সভাপতি ৰূপে নিৰ্বাচিত হয় এখেতে বিশেষকৈ ৰাস্তা ঘাট বজাৰ ঘাট গৰাখহনীয়া প্ৰতিৰোধ আদি কামৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে আজি আমাৰ বৰ আনন্দৰ দিন আজি আমাৰ নিৰ্বাচন হোৱাৰ আজি আমাৰ 2 মাহ পাৰ হৈ গল আজি আমি শপত গ্ৰহণ কৰিলো আমাৰ যিবিলাক আমাৰ সহকৰ্মী যিবিলাক আমাৰ আছিল কাউন্সিলৰ বিলাক আমাৰ আছিল সিহঁতে যথেষ্টখিনি মানে আমাৰ কাৰণে কষ্ট কৰিছে আৰু বিভিন্ন ধৰণৰ সংগঠন তেখেতে আমাক ভালখিনি সহায় কৰিছে ৰাজ্যৰ দুৱা আশীৰ্বাদ আছে এইকাৰণে আজি আমি সকলো কাউন্সিলৰ মিলি আজি আমাৰ ফেকামাৰী উন্নয়ন খণ্ডত আমি শপত গ্ৰহণ পাঠ কৰিলো আৰু আজি আমাৰ যিবিলাক কাউন্সিলৰ যিবিলাক আছে সিহঁতৰ সমৰ্থনত এই 2 নং ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ মানে সভাপতি হিচাপে আমাক আজি নিৰ্বাচিত কৰিলে আমি বৰে ভাল পাইছো আৰু আমি আমাৰ সমূহৰ ৰাইজক যেনেকৈ আমাক সহাৰি জনাইছে তাৰ কাৰণে আমি সিহঁতক আমি অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছো আৰু আমি আমাৰ আঞ্চলিক সকলো যিবিলাক আমাৰ প্ৰতিনিধি যিবিলাক আছে এই সকলোবিলাক প্ৰতিনিধিৰ সমস্যা যিবিলাক এৰিয়াত সমস্যা আছে সেই সমস্যাবিলাক আমি ৰাইজ আৰু নেতা কৰ্মীসকলৰ লগত বহি আমাৰ সতীৰ্থসকলৰ লগত বহি যিবিলাক মুখ্য সমস্যা আছে এইবিলাক আমি সমাধান কৰাৰ আমি ইনশাআল্লাহ চেষ্টা আমি কৰিম ৰাজনৈতিক দলৰ সমৰ্থন আমি আমাৰ কংগ্ৰেছ দলৰ সমৰ্থনত আমি আজি আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে আমি নিৰ্বাচিত হৈছো অহা দিনত এই আমাৰ প্ৰেসিডেন্ট তথা বডিৰ পৰা আশা ৰাখিছো অহা দিনত যাতে ৰাইজৰ হৈ কাম কৰে কংগ্ৰেছৰ তৰফৰ পৰা যিখিনি আমাৰ নীতি আদৰ্শ আছে সেই নীতি আদৰ্শ মতে যাতে কাম কৰে আৰু ৰাইজৰ হৈ মাত মাতে আৰু অহা 26ত যাতে কংগ্ৰেছ দলক কেনেকৈ আগুৱাই ল'ব পাৰি যাতে অহা দিনত বিজেপিৰ যি চৰকাৰ আছে যি স্বৈৰাচাৰী চৰকাৰ আছে যি চৰকাৰে দুদিন আগতে গুলিয়াই মানুহ মাৰিলে সেই চৰকাৰক কেনেকৈ ওফৰাব পাৰি তাৰ কাৰণে যাতে যত্ন লয় এইখিনি আমি আজি 11টা সাপোৰ্ট লৈ পালোঁ আৰু অহা দিনত বাকী যিখিনি আছে সেইখিনিও আহিব